সকলো ইছলামধৰ্মী লোকসকললৈ বকৰি ঈদৰ শুভেচ্ছা জনাই মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক আটাইকে স্বাগতম জনাইছোঁ। আৰু আজি হ'ল ঈদ নহয় জানো? ঈদ হোৱাৰ লগে লগে মুখ্যমন্ত্ৰীয়ে কিছুমান চৰ্ত বান্ধি দিছে আৰু সেই চৰ্তসমূহ প্ৰথম চৰ্তটো হ'ল কি যে কোনো মানুহে মানে অসমীয়া মানুহ য'ত আছে তাত কুৰবানী দিব নোৱাৰিব। মই মিলাই ক'ব পৰা নাই কথাটো, আপোনালোকে ক্ষমা কৰিব, নোৱাৰিব। মই পিছত দি দিম বাৰু মুখ্যমন্ত্ৰীয়ে কি কথা কৈছিলে, কিন্তু সেই মুখ্যমন্ত্ৰীৰ যিটো বক্তব্য ৰাখিছিলে সেই বক্তব্যটো কিছুমানে মানে গ্ৰহণ কৰিছে আৰু কিছুমানে গ্ৰহণ কৰা নাই। তাৰপিছত আহি গ'ল বহু লোকে কিন্তু মুখ্যমন্ত্ৰীৰ কথাত একমত হৈ তেওঁলোকে এইবাৰ কি কৰিব, ছাগলী দেখিছোঁ মই দেই, ছাগলী এই আপোনালোকে যে শুকুৰালি নে কি ছাগলী দেখিছোঁ তেওঁৰ হাতত। গতিকে বহুত এটা ভাল কথা, এইবাৰ তেওঁলোকে ছাগলী মাংসই খাব। আৰু মুখ্যমন্ত্ৰীয়ে যদি মুখ্যমন্ত্ৰীৰ কথা নুশুনি পেলাই ক'ৰবাত কেনেবাকৈ তেওঁলোকে এইবিলাক কুৰবানী দিয়া কিবা দিয়া এইবিলাক কৰে, তেন্তে হ'লে তাৰ ওপৰত বিহিত ব্যৱস্থা ল'ব। আৰু ইমানে বিহিত ব্যৱস্থা ল'ম বুলি কৈ আছে, কিন্তু ইমান গৰু ভৰ্তি ট্ৰাকবিলাক ক'ৰ পৰা ক'লৈ যায় সেইটো ভগৱান জানে দেই। সেইবিলাকৰ ওপৰত আৰু কিমান কম। ইয়াৰ আগত বহুত কৈছিলোঁ আৰু বহুত কওঁতে মোৰ কি হ'ল জানেনে, মোৰ ফেচবুক একাউণ্টে বন্ধ কৰি দিছে। গতিকে কিমান মাতিব আৰু নহয় জানো? চাই বুজি চলিব লাগিব। গতিকে বন্ধু বান্ধৱীসকল, মুখ্যমন্ত্ৰীয়ে যি চৰ্ত বান্ধি দিছে সেই চৰ্তটো বহু লোকে মানি লৈছে আৰু তেওঁলোকক যিসকলে মানি লৈছে সেইসকলক বহুত ধন্যবাদ দিছোঁ। আচল কথাটো হ'ল কি, যাৰ যি খাদ্য তেওঁলোকে খাবই নহয়নে, লুকাই চুৰুকৈ হ'লেও খাব। কিন্তু একদম ইমান কঠোৰ হৈছে মুখ্যমন্ত্ৰী, কাকো কিন্তু এইবাৰ ৰেহাই নিদিব। কেনেবাকৈ যদি সুবিধাটো পাই যায় বোলে আমুকত কাটিছে তামুকত কাটিছে, তেতিয়াহ'লে কিন্তু ৰেহাই নিদিব দেই। আৰু এই ঈদৰ দিনাখন আপোনালোকে এইবিলাকৰ পৰা যাতে বিৰত থাকে। কিয় ক'লোঁ জানেনে? ক'ৰবাত এইবিলাক কোনোবাই লগাই কৰি দিব, এইবিলাক কটা কৰা কিবা কৰা, আনি চিধাই জেলত ভৰাই থ'ব আৰু কি হ'ব, আপোনালোকৰ ঈদ গুচি বি হ'ব, হয়নে নহয়? গতিকে আপোনালোকক সকলো ইছলামধৰ্মী লোকসকলক কৈছোঁ, পৰাপক্ষত কালি দিনটো নেখালেনো কি হয়? আপোনালোকে কিছুমানে ক'ব আমাৰ ধৰ্ম আমি পালন কৰিম, সেই ধৰ্ম পালন কৰিবলৈ যোৱাৰ লগে লগে আপোনালোকে জেলৰ ভাত খাব। গতিকে বন্ধু বান্ধৱীসকল, মুখ্যমন্ত্ৰীৰ কথাত একমত হৈ পেলাই বহু লোক ওলাই আহিছে। বিশেষতে মই সিদিনাখন দিছিলোঁ নামনি অসমৰ ছাইডে এজন হেৰিক কি আছিলে, ক'ৰ বৰজালি নে ক'ৰ এনেকুৱাৰ আছিলে, কিন্তু এইবাৰ আহিছে কলিয়াবৰত আছে তেনেকুৱা হেৰি, তেওঁলোক ওলাই আহিছে। আহি পেলাই মুখ্যমন্ত্ৰীৰ কথাত একমত হৈ তেওঁলোকে আজি মিডিয়াৰ আগত কৈছে যে আমি এইবিলাক বৰ্জন কৰিছোঁ। বহুত ভাল কথা। সেইবিলাক বৰ্জন কৰা মানে তেওঁলোকৰ তেজটো কি হ'ব, অলপ হ'লেও ঠাণ্ডা হ'ব। মুখ্যমন্ত্ৰীয়ে হয়তো সেইবিলাকৰ ওপৰতো বহুত চালি জাৰি চাই পেলাইহে সেইবিলাক প্ৰস্তাৱ লৈছে। বহুত আছে ক'বলৈ, কিন্তু এই মুহূৰ্তত আজি ঈদৰ দিনত আপোনালোকক মই এইবিলাক কথা নকওঁ। সকলোৱে ঈদটো সুকলমে সুন্দৰকৈ পালন কৰক। আপোনালোকে সেইবিধ নাখাই পেলাই ছাগলী মাংস খাওক, চিকেন খাওক, ব্ৰইলাৰ খাওক বুলি নকওঁ দেই, ব্ৰইলাৰ খালে মানুহৰ বমিহে আহিছে, বেমাৰ হয়। আৰু সেইটো কাৰণে ক'লোঁ, ব্ৰইলাৰ কথাটো নকওঁ, হয়তো বহু লোকে খাবও পাৰে, তাত মই বাধা দি লাভ নাই। কিন্তু সেইবিলাকে খাওক। এইটো মুখ্যমন্ত্ৰীয়ে যিটো বান্ধি দিছে সেইটো আপোনালোকে মানক। যদি নামানে আপোনালোকে ঈদৰ দিনাখনো সেই ৰঙাঘৰৰ আলহী হ'ব, গম পাইছে নহয়? গতিকে বন্ধু বান্ধৱীসকল, চাই লওক মুখ্যমন্ত্ৰীয়ে কি বক্তব্য দিছে আৰু মুখ্যমন্ত্ৰীৰ বক্তব্যৰ পাছত কোনসকল ওলাই আহিছে আপোনালোকে চাই লওক। এই বছৰ বহু ইছলামধৰ্মী লোকে ঈদত গৰুৰ কুৰবানী নকৰাৰ সিদ্ধান্ত লৈছে। আমি তাক আদৰণি জনাইছোঁ। তাৰ লগে লগে যিসকলে কুৰবানী কৰিম বুলি ভাবিছে তেওঁলোককো মই বিনম্ৰতাৰে সৈতে ক'ম যে হিন্দু নাগৰিক থকা অঞ্চলত আপোনালোকে কুৰবানী কৰিবলৈ চেষ্টা নকৰিব, আইনে কঠোৰ ব্যৱস্থা ল'ব। ভাল কথা, ছাগলী মানে এটা দিনৰ কাৰণে যদি ছাগলী খেতিয়কসকলে 2 টকা পায় তাত বেয়া পাবলগীয়া একো নাই। হয়, এইবাৰ ঈদত গৰু কুৰবানী নিদিয়াৰ সিদ্ধান্ত কলিয়াবৰৰ মুছলমান ৰাইজৰ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই এই সিদ্ধান্ত লৈছে কলিয়াবৰৰ চালনা বজাৰ সোণাজুৰি নপানী অঞ্চলৰ মুছলমান ৰাইজে।
আৰু হিন্দু মুছলমানৰ সম্প্ৰীতি বজাই ৰখাৰ স্বাৰ্থতে এওঁলোকে এইবাৰ গৰুৰ পৰিৱৰ্তে ছাগলী কুৰবানী দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। মোৰ লগত আছে মছজিদ কমিটিৰ লোক। মই মছজিদ কমিটিৰ লোকৰ ওচৰলৈ পোনে পোনে আপোনালোকক লৈ যাব চেষ্টা কৰিম। কি ক'ব, এইবাৰ আপোনালোকে গৰু কুৰবানী নিদিয়াৰ সিদ্ধান্ত লৈছে, কিহৰ কাৰণে এই সিদ্ধান্ত ল'বলগীয়া অৱস্থা হ'ল? আমাৰ CM ছাৰৰ সন্মানাৰ্থে আৰু ঈদ উজ জোহাত এইবাৰ আমি ছাগলী কুৰবানী দিম বুলি আমাৰ সমাজত সিদ্ধান্ত লৈছোঁ আমি। হয়, ৰাইজৰ লগত পৰামৰ্শ মতে আমি সিদ্ধান্ত লৈছোঁ যে এইবাৰ আমাৰ ঈদ উজ জোহাৰ নামাজত ছাগলীহে কুৰবানী দিয়া হ'ব। এইবাৰতো আপোনালোকৰ এই সিদ্ধান্তটো প্ৰথম সিদ্ধান্ত? এইবাৰ আমাৰ এইটো প্ৰথম সিদ্ধান্ত। বছৰৰ প্ৰতি বছৰে আপোনালোকেতো এই ঈদ উজ জোহা পালন কৰি আহিছে? প্ৰতি বছৰে পালন কৰি আহিছোঁ, কিন্তু প্ৰত্যেক বছৰ হয়তো 2-4টা এনে গৰু কুৰবানী হয়, কিন্তু আমি ছেভ কৰি কৰিছিলোঁ, ইমান দিন দিনটো ছেভ কৰি কৰিছিলোঁ। কিন্তু এইবাৰ আমি পুৰাকৈ সিদ্ধান্ত লৈছোঁ যে আমি আৰু গৰু কুৰবানী নিদিওঁ, আমি ছাগলীহে কুৰবানী দিম। মাইক যোগে বিভিন্ন ঠাইত দেখিবলৈ পোৱা গৈছে যে মাইক যোগে ঘোষণা কৰিছে, আপোনালোকে মাইক যোগে ঘোষণা কৰিছে নেকি ইতিমধ্যে? আমাৰ ঘোষণা হোৱা নাই যদিও এতিয়া গৈ পেলাই কৰিম আমি মাইক যোগে ঘোষণা কৰিম। এনে আগতে সিদ্ধান্ত হৈছে আমাৰ। আপুনি কোনখন মছজিদ কমিটি? আমাৰ সোণাজুৰি বজাৰ ঈদগাহ কমিটি। শালনা বজাৰৰ কোনোবা আছে নেকি? শালনা বজাৰ তেখেত আছে। শালনা বজাৰো একাধিক্ৰমে একেই তেনেকুৱা এটা সিদ্ধান্ত লৈছে যে আপোনালোকে গৰু কুৰবানী নিদিয়ে, তাৰ পৰিৱৰ্তে ছাগলী কুৰবানী দিব। কেনেকুৱা আপোনালোকে ৰাইজৰ সঁহাৰি কেনেকুৱা? ৰাজহুৱা চব একেলগে মিটিং কৰি সেই সিদ্ধান্তটো লৈছোঁ। আমি গৰু কুৰবানী নকৰোঁ, ছাগলীয়ে কুৰবানী কৰোঁ। আপোনালোকেতো প্ৰতি বছৰেতো গৰু কুৰবানী দি আহিছে? গৰু কুৰবানী দিয়ে। এইবাৰ কিছু পৃথক হ'ব। হিমন্ত বিশ্ব শৰ্মাৰ কানুনটো মানিব লাগিব। নিশ্চয়কৈ ক'ব লাগিব, সঁচাকৈ যি হিন্দু মুছলমানৰ যি সম্প্ৰীতি, এই সম্প্ৰীতি বজাই ৰখাৰ স্বাৰ্থত এইসকল মুছলমান যি সমাজ, সেই মুছলমান সমাজে আজি গৰু কুৰবানী দিয়াৰ পৰিৱৰ্তে ছাগলী কুৰবানী দিয়াৰ যি সিদ্ধান্ত, সেই সিদ্ধান্ত লৈছে। আমি বৰ্তমান উপস্থিত আছোঁ কলিয়াবৰৰ শালনা বজাৰত, আৰু শালনা বজাৰত যি তেওঁলোক আহি উপস্থিত হৈছেহি, আৰু আমি তেওঁলোকৰ মন্তব্য একাধিক্ৰমে ল'বলৈ চেষ্টা কৰিছোঁ। আৰু এগৰাকী লোক আছে, কি ক'ব এই সিদ্ধান্ত আপোনালোকে কি বুলি ভাবিছে? এইটো সিদ্ধান্ত আমি ভাবিছোঁ যে ৰাইজৰ লগত আমি সদায় মিলি থাকিব লাগিব, সম্পাদকৰ লগত। আৰু যেতিয়া আমাৰ CM ছাৰক কৈছে, তাৰ বিনিময়ে আমি মানে এইটো বস্তু আগত গৰু কুৰবানী দি আহিছিলোঁ, এতিয়া আমি মানে দিয়া নাই। এতিয়া আমি ছাগলী কুৰবানী দিম বুলি আমি এনে মছজিদত এলান কৰিছোঁ যে এইবাৰ আমি ছাগলী কুৰবানী দিম আৰু ৰাইজৰ লগত হয় মিলি চলিম। মাত্ৰ মুখ্যমন্ত্ৰীগৰাকীয়ে যি ঘোষণা কৰিছে, সেই তাৰ কাৰণে এই সিদ্ধান্ত? তাৰ কাৰণেই যে আমাৰ মাননীয় মুখ্যমন্ত্ৰীয়ে কৈছে, যেতিয়া তেওঁৰ কথা আমি তেওঁক আদৰণি জনাইছোঁ, ভাল কৈছে। আমি এতিয়া এইকাৰণে আমি মছজিদত আমি এলান কৰিছোঁ যেন আমি ছাগলীয়ে কুৰবানী দিম বুলি, সম্পাদকৰ লগত আমি মিলি চলিম বুলি ভাবিছোঁ। হয়, সঁচাকৈ ক'ব লাগিব এক অতুলনীয় নিদৰ্শন বুলি ক'ব লাগিব, কাৰণ যিহেতুকে অহাকালি ঈদ উজ জোহা, আৰু ঈদ উজ জোহা উপলক্ষে সমগ্ৰ অসমবাসীয়ে মুছলমান সম্প্ৰদায়ৰ লোকসকলে যিহেতুকে ঈদ উজ জোহা পালন কৰিব, আৰু সেই সময়ত এইসকল যি কলিয়াবৰৰ যি মুছলমান ৰাইজ, এই কলিয়াবৰৰ মুছলমান ৰাইজে এক নিদৰ্শন দাঙি ধৰিছে বুলি ক'ব লাগিব। মুখ্যমন্ত্ৰীৰ যি আহ্বান, সেই মুখ্যমন্ত্ৰীৰ আহ্বানৰ প্ৰতি তেওঁলোকে সঁহাৰি জনোৱা পৰিলক্ষিত হৈছে। দেখিলেনে বন্ধু বান্ধৱীসকল, মই কিবা মিছা কথা কৈছিলোঁ নেকি? তেওঁলোক ইমান সুন্দৰকৈ কলিয়াবৰৰ পৰা ওলাই আহি মিডিয়াৰ আগত ইমান ধুনীয়াকৈ মুখ্যমন্ত্ৰীৰ লগত একমত হৈ কথাখিনি কৈছে, নহয় জানো? গতিকে বন্ধু বান্ধৱীসকল, আপোনালোকক একো বেয়া নাপাওঁ, ভালেই পাওঁ, কিন্তু মুখ্যমন্ত্ৰীৰ কথাখিনিও শুনিলে চাগে নিশ্চয় আপোনালোকে। শুনাৰ পিছত আপোনালোকে নিজে কওকচোন, এইবিলাক কাম কৰি পেলাই মনে মনে লুকাই চুৰুকৈ খালে জানো খোৱা নিচিনা লাগিব? নিশ্চয় নালাগে, নহয় জানো? আৰু সেইবিলাকৰ ঠাইত আপোনালোকে চিকেন খাওক বা ছাগলী খাওক, সেয়াকে খাওক, নোৱাৰিলে আপোনালোকে লাগে ডিম ভাতেকে খাওক, মই সিমানেই ক'লোঁ। কিন্তু তথাপিও ঈদটো আপোনালোকে শান্তিত যাবলৈ দিয়ক। গতিকে বন্ধু বান্ধৱীসকল, সদৌ শেষত আপোনালোকলৈ শুভেচ্ছা জনাইছোঁ ঈদৰ, আৰু মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। বাই বাই।